নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। মই ছায়ামণিয়ে মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আজি আহিলোঁ আপোনালোকৰ মাজলৈ। আজি পিছে এইটো কি শাক হয় মই ধৰিব পৰা নাই, আৰু আপোনালোকে কোনে কোনে জানে এই শাকটোৰ নাম কমেণ্ট কৰিবচোন। এইটো পিছে খাই চুকা টেঙাৰ নিচিনা লাগে, একদম চুকা শাক যিটো হয় চুকা শাকৰ দৰে চেম টু চেম লাগে খাবলৈ, কিন্তু নামটো মই নাজানো। আগতে ভাবিছিলোঁ মুগফল টেঙা বুলি, মুগফল টেঙা নহয়। পিছে ইয়াৰ নামটো মই ভালদৰে ক'বলৈ নাজানো। আপোনালোকে কোনে জানে কমেণ্ট কৰিবচোন বাৰু। আৰু এই মাছৰ লগত খাবলৈ বহুত ভাল লাগে। আপোনালোকে যদি বৰলীয়া মাছৰ লগত খাই বা ৰৌ মাছ যিটো আছে ভাঙোনৰ দৰে, সেইবোৰৰ লগতো খাই তথাপি বহুত সোৱাদ জানেনে। একদম মানে কাৰেক্ট চুকা শাক বুলিয়ে ক'ব লাগিব, আৰু খাবলৈ বহুত সোৱাদ। আজি পিছে মই ভাবিলোঁ অকণমান এই শাকেৰে আজি মাছে বনাম সেই বুলি ভাবিলোঁ। পিছে ধুনীয়াকৈ আশা কৰি চিঙি লৈ ল'লোঁ, আৰু একেবাৰে খাবলৈ বহুত মন যায় আছে, আৰু বহুত দিনত খাওঁ নাছিলোঁ এই শাকটো। তাৰপিছত অকণ গৰমৰ দিনত যিহেতু অকণমান টেঙা পালে ভাত খাবলৈ মন যায় ন, নহ'লে আৰু কিবা খাই দেখোন একেবাৰে কেনেকৈ খাবলৈ মন নাই, কিবা একদম গেছ হয় এনেকৈ দৰে লাগি থাকে। টেঙা পালে কিবা এটা খাবলৈ মুখখন অকণমান জুতিও লাগে ন, ৰুচি আহে মুখখনত অকণমান। তাকে ভাবিলোঁ কেইটামান চিঙি লৈ যাম, আৰু ঘৰতে আছে যিহেতুকে। আৰু এই বস্তুটো জানে নেকি, একদম বহুত হৈ যায়, অকণমান এডাল বা দুডাল ঠানিৰ পৰা বহুত হৈ যায় শিপাৰ পৰা। তাৰপিছত কাটি একেবাৰে দেউতাই নাইকিয়া কৰি দিছিলে, আকৌ নতুনকৈ হৈ গ'ল এইবোৰ। আৰু দেখিছেনে এইবোৰ কি শামুক, কিমান শামুক আছে নহয়, বহুত শামুক জানেনে আমাৰ তাতে। এই শামুকৰ উৎপাতো একো এটা কৰিব নোৱাৰি, যদি কিবা এটা আপুনি লগাই নহয় পাতটো দুপুলীয়া হ'বই নাপায়, কাটি থৈ যায়। পাতটো দুপুলীয়া হওঁতে একদম পূৰা কাটি নাইকিয়া কৰি থৈ দিয়ে, আৰু ৰাতি আহি যিয়ে নহওক কিয় গোটেই খাই থৈ দিয়ে। ক'ৰ পৰা জানো আহে, গধূলি হোৱাৰ লগতে হাজিৰ হৈ যায়। আৰু দিনত দেখিছেনে কেনেকৈ টিঙৰ ওপৰত উঠি আছে, চানিৰ ওপৰত উঠি থাকে, এনেকুৱা আৰু মানে বহুত জানেনে, বহুত দিগদাৰ কৰে সপায়। ক'তো শান্তি নাই এইবোৰৰ পৰা, ইমানে আছে নহয়। মানে দেউতাই আগতে পলিথিনত ভৰাই পেলাই দিছিলে। এই মুঠি মই চিঙি লৈলোঁ, আৰু এই মুঠিৰে হ'ব। আৰু এতিয়া ভাবিছোঁ আৰু নহয়ে নেকি, এনেকৈ মনটোত ভাব যায় মানে, আৰু ভাবোঁ কি হ'ব আৰু বেছি বনালেও এনেই যাব, এনেকৈ ভাবোঁ। আৰু গোটেইকেইটা ইমান ধুনীয়া লহপহকৈ উঠি আহিছে, দেখিলে যে মন যায় গোটেইখিনি ছিঙি লওঁ একেলগতে, এনেকুৱা মন যায়। ইমানে ধুনীয়া হৈছে, আৰু সঁচাই কৈছোঁ দেই, কাৰ ঘৰত আছে যদিও নাই খাবচোন এবাৰ। আৰু এবাৰ এই লাওৰ চানিখন দেখিছেনে, গোটেই পানী লাওডাল কাটি দিছে, মৰি উঠিছে। এইটো ৰঙালাও হয়, এইটো লগাই দিলে আৰু নতুনকৈ। ৰঙালাও স্কচে একদম পূৰা কোমোৰা কি যে খাম ক'ব পৰা নাই, লগা হ'লে একোনে ঢেৰ লাগিছে। চব মানে সেই পকাই ভিন্দি মাৰি দিছে। তাৰপিছতে আৰু শামুখে আকৌ ওপৰত উঠি গৈছে, একদম পূৰা চানি দেখিছেনে, এনেকুৱা লাও গোটেই বহুত এনেকুৱা ডাঙৰ পুলি সুধা, কিন্তু সেই চব মৰি যায়। ইফালে কৰ্কুটুৱাই কাটি থৈ যায়, ইফালে আকৌ সেই যে বিন্দা বৰলৰ দৰে সেই পকটো। এই আকৌ হালধিখিনি দেখিছেনে, এই হালধিখিনি আকৌ আমাৰ বহুত হয়। এই মাত্ৰ এতিয়া বৰষুণ পাই ধুনীয়াকৈ উঠি আহিছে, বহুত ধুনীয়া হয় হালধিখিনি, ইয়াতে বহুত আছে, আৰু সেইখিনিও আহিব এতিয়া। আমি পিছে হালধি আমি কিনি নাখাওঁ দেই, আমি ঘৰৰ হালধিয়ে খাওঁ। মানে বাহঁতৰ ঘৰতো এই হালধিয়ে খাওঁ, আমাৰ ঘৰতো এই হালধিয়ে খাওঁ। আৰু ইফালে কলচোপা মাইনাই কিবা এটা কৰিয়ে দিলে, যিহেতুকে কৈ দিম। কলচোপা ইমান ধুনীয়াকৈ উঠি আহিছিলে দেখিছেনে, কিন্তু কিবা নিজে দেখোন পোক খায় নে কি খায়, গাছডাল বাগৰি পৰে দেখোন। আৰু এইফালে কলফুলটো খাব পাৰিলে ভাল আছিলে, হাতখন অকণমান বগা হৈ আছিলে, তাকে ভাবিছোঁ কলফুলটো লৈ যাওঁ নেকি। হাতখন বগা হৈছিলে এক্সিডেণ্ট হোৱাৰ মোৰ যিটো চিনটো আছে নহয়, কিবা একদম বগা পৰি আছে, ক'লা নহ'লে। আৰু এইফালে জংঘলবিলাক একদম পূৰা বাঢ়ি আছে, বেঙেনা একদম পূৰা পানী পালে নহয়, বৰষুণৰ পাই লহপহকৈ চব উঠি আহিছে। চাৰিও চাইড একদম সেউজীয়া হৈ গৈছে, ভাল লাগে। কিন্তু জংঘলো লগা হৈছে, দেখিবলৈ ভাল লাগে সেউজীয়া, কিন্তু পূৰা জংঘল হৈ গৈছে এইফালে একদম। মাইনাই কেমেৰা কৰি দেখাই দিলে ইমান ধুনীয়াকৈ। আজি মাইনাই পিছে কেমেৰা ধৰিছে, সেইকাৰণে ইফালে সিফালে কেমেৰাটো ঘূৰাইছে। মই পিছে মাইনাক ক'লোঁ, মাইনা তুমি অকণমান কেমেৰা ধৰি দিয়াচোন। এনেতো মাইনাই কেমেৰা ধৰিব দিলে আমনিয়ে পায় বাৰু। এইফালে জলকীয়া লগাইছিলে চোতালৰ আগতে, কাৰ্টনত দি দিছিলে। ইফালে ফুলখিনি দেখাইছে মাইনাই কৈছে এনো এজোপা ফুল ময়ে লগাইছিলোঁ মায়ে বুলি কৈ আছে। আমাৰ পিছে ফুলখিনি খুবেই ধুনীয়া জানেনে, একদম পূৰা ডাঙৰ হৈ গৈছে, খুবেই ভাল লাগে। এই জোপাটো আৰু বেছিয়ে ভাল লাগে, একদম টিকটিকা ৰঙা হয় এইটো। আৰু এই গছডালে লগাইছিলে হেনো মাইনাই, এইটো দেখিছেনে, ইমান ধুনীয়া ফুল ফুলি আছে তাৰ পিংক। এইটোৱে লগাইছিলে মাইনাই, কৈছে এইডালে মই লগাইছিলোঁ, বহুত ওখ আৰু ধুনীয়াকৈ ফুলি আছে এই গছডাল। মাক কৈ আছে এতিয়া মই লগাইছিলোঁ ন এইটো। আৰু ওপৰত সূৰ্যটো লৈ ল'লে, মানে মাইনাই সূৰ্যটো বহুতেই ভাল পায় মানে। আৰু এই শাকখিনি এতিয়া মই লাষ্টত যাই ধুই লৈ ল'লোঁ, একদম পূৰা বাল্টিতে বাহিৰতে ধুই ল'লোঁ আৰু একেবাৰে। ইয়াক পিছে বেছি কাটা কুটা কৰাৰ দৰকাৰে নাই, আকৌ মানে এই
হেৰি কৰিলেও হৈ যায় মানে হাতেৰে মোৰ হেৰি দিলেও হৈ যায় মানে একদম তেলত দিয়াৰ লগতেই একদম পমি যোৱাৰ দৰে যায়। মই হাতেৰে এনেকৈ মৰহি এনেকৈ ডাইৰেক্ট চিঙি দি দিলোঁ আৰু। এফালে বৰষুণৰ পৰা ইমানে দমকলৰ পাতটো চেলেনি হৈ গৈছে নহয় ক'ব নোৱাৰি, বহুত চেলেনি হৈ গৈছে। মইতো ভাবিছিলোঁ গোটেই মানে আগকেইটাহে দি দিম কেৰাহীত, মায়ে নহয় কাটিব দিলে, কটাৰী আনি দিলে, কাটা বুলি ক'লে। মই ক'লোঁ নহয় এনেকৈ দিলে হৈ যাব, টেঙাই হয় না, এইটো গলি যায় একদম অকণমান কেৰাহীত দিয়াৰ লগতে পমি নাইকিয়া হৈ থাকে আৰু মানে। তাৰপিছত অকণমান কটাৰীৰে 2 চাংমান কৰি ল'লোঁ, এনেকৈ গোটেইখিনি হাতেৰে ছিঙি ধুনীয়াকৈ থৈ দিলোঁ আৰু। পিছে বনোৱাটো বেছি তামজাম নাই, ইয়াতে বেছি মায়ে মছলা একো দিয়াৰ দৰকাৰে নাই আৰু মানে কেইটামান জিৰাৰে যদি ফোৰণ দিয়ে, তাৰপিছতে চৰচু দিয়ে আৰু সেনেকৈ আৰু শুকান জলকীয়া ফোৰণ দি দিলে বাছ এইখিনি আৰু। বেছি তাত তামজাম একো নাই, বা পিঁয়াজ নহৰু এইবোৰ দিয়াৰ একো দৰকাৰে নাই, টেঙা হয়। আৰু যদি দিয়ে আপোনালোকৰ সেইটো নিজৰ কথা, দিবও পাৰে। পিছে আমি তেনেকৈ দিয়া নাই আকৌ, কেইটামান চৰচু দিম বা কেইটামান জিৰা ফুটাই দিম আৰু শুকান জলকীয়া দিম, চিম্পুল, নিমখ হালধি এয়ে আৰু। মাইনাই ছাগলীটোক খাবলৈ দিলে এটা ভাত, ছাগলীয়ে খালে, কিন্তু এনেই ইমান আছে ছাগলীয়ে নাখায়, থৈ দিয়াই চাগে, খালে দেখোন ছাগলীটো এটা খাবলৈ দিওঁতে। মাইনা কৈ আছে ছাগলী দেখোন খালে এটা খাবলৈ দিওঁতে, আৰু খাব দিওঁ নেকি? মই বোলো ইমানেই আছে দেখোন তাত খাবলৈ দিলে হয়। আৰু এতিয়া ধুনীয়াকৈ বনাম, এসাঁজ আৰু জুতি লগাই খাম। অসমীয়া খানা একদম খাটি গাঁৱলীয়া আমাৰ অসমীয়া খানা, গাঁৱৰ মানুহ আমি নহয় জানো, গাঁৱৰে খানা খুবেই খাই ভাল লাগে। আৰু এনেকুৱা খানাবোৰ খালে মোৰ বহুত ভাল লাগে, মই এনেও বহুত ভাল পাওঁ, নৰসিংহ, ভেদাইলতা, মানিমুনি এইবোৰ খাই মই খুবেই ভাল পাওঁ। পিছে গুৱাহাটীত থাকিলে ইমান খাবলৈ নাপাওঁ, তথাপি ইয়াৰ পৰা মই ঘৰত আহিলে লৈ যামেই মানে বনাই খাৰ কাৰণে। আজি আকৌ পিছত ইয়াতে আছোঁ, সেই গতিকে ভাবিছোঁ আৰু এসাঁজ এইটোৱে খাই লওঁ আৰু। কিমান খাম জানেনে? সুদা জিকা গুৱাহাটীতনো আৰু কি, জিকা, অমিতা, স্কচ এইবোৰে, ভাতকেৰেলা, তিতাকেৰেলা এইবোৰে খাই থাকোঁ। এনেকুৱা মানে নৰসিংহ, ভেদাইলতা, মানিমুনি বা এইটো শাকেই হওক, বা গাঁৱত আহিলে যিকোনো এটা শাক মানে কচু হওক উঠাই খাব পাৰি, বহুত ভাল লাগে জানেনে। ইয়াৰ পিছে এই শাকটো পিছে মাছেদিয়ে খাম বাৰু, মাছেদিও নাখাব পাৰে আপোনালোকে, দালিত দিও খাব পাৰে। আমি পিছে মাছেৰে খাম, মাছখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু এই ডাঙৰ ভাওনৰ দৰে নে ৰৌৰ পোৱালি আনে ভাওনে হয়, একেটা কিবা আনিলে এইকেইটা পিছে মই টেঙাটো পিছে এৰে বনাম আৰু এনেকৈ। পিছে গোটেই কাটি কুটি ল'লোঁ সঁচা, কিন্তু জানানে মই কেমেৰাত যিটো চব্জি বনোৱা লাগে, চব্জি বনোৱাটো মই দেখাবই নোৱাৰিলোঁ জানানে। ইমান গৰম দিছে, ইমান গৰম, অসহ্য লগা এটা গৰম দিলে নহয়। মই পিছে বাহিৰতে বহি থাকিলোঁ আৰু তাৰপিছত আৰু কেমেৰা কৰিব মোৰ মন নগ'ল আৰু মানে তাৰপিছত এই খাই অকণমান ৰৈছে, সেইটো চব্জিয়ে দেখাই দিলোঁ, চাওকচোন এই চুকা টেঙা যেন পায়নে, সেইটোহে। পিছে কেমেৰা কৰা নহ'ল আৰু, আনকি চব্জিখিনি বনোৱাৰ পিছতো কেমেৰা কৰা নহ'ল জানানে। খাই লৈ উঠিলোঁ, তাৰপিছতে অকণমান থাকিলে কেৰাহীত দেখাই দিলোঁ। এইটো আকৌ মাছৰ সেই পেটু হয়, পেটা ভাত বনাইছিলে মায়ে। আৰু এইটো ভাতকেৰেলা আলু ভাজিছিলে। পিছে ৰেচিপি দিম বুলি ভাবিছিলোঁ, সেই টেঙাটো কেনেকৈ বনাই, পিছে নোৱাৰিলোঁ দেই, বহুত গৰম আৰু মানে এনেই আৰু দেখাই দিলোঁ আৰু থুলমূলকৈ। এইফালে আকৌ মায়ে জণ্ডিছৰ মালা গাঁঠি আছিলে, এইখিনি পিছে চৰ্ট ভিডিঅ'ৰ কাৰণে আছিলে, তাকে মই ইয়াতে এড কৰি দি দিলোঁ। আৰু এই মালাডালৰ বহুত উপকাৰ আছে জানেনে। যদিহে কোনোবাৰ জণ্ডিছ হৈছে নহয়, একেবাৰে ডিঙিত মানে মাথাত লোৱাৰ লগে লগে ডিঙিনে পূৰা ওলাই আহিব, পেটৰ সেই নাভিত পৰিব আৰু যদিহে কাৰোবাৰ নাই নহয় মানে, তেতিয়াহ'লে একো নাই, মাথাতে থাকিব যাৰ জণ্ডিছ আছে মানে বহুত প্ৰমাণ আছে, লগে লগে মানে মাথাৰ পৰা একদম অকণকৈ বলি লাষ্টত পেটেৰে মানে নাভিত পৰিব। নাভিত পৰাৰ লগতে এনেকৈ কোমৰে এনেকৈ ভৰিৰে এনেকৈ ওলাই দিব লাগে, ওপৰলৈ নিব নোৱাৰে আৰু এই মালাডাল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ, বাই বাই।